নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছোঁ। আজি ১৪৩২ ভাস্কৰাব্দৰ আহাৰ মাহৰ ২৯ তাৰিখ আৰু ২০২৫ খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ ১৪ তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা ৪:৪৪ আৰু সূৰ্যাস্ত হ'ব আবেলি ৬:১৪:২৬। আজি বাৰ হৈছে সোমবাৰ, তিথি হৈছে কৃষ্ণা চতুৰ্থী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব ৩ আৰু ২, শুভ ৰং হ'ব বগা আৰু গোলপীয়া। ইয়াৰ উপৰি বন্ধুসকল, আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব শুভ গাযোগ। বন্ধুসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে, তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টি যিসকলে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত চাই আছে, তেওঁলোকে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰিব নাপাহৰিব। যা নহওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব। কৰ্মত পিতৃ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত কিন্তু সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহায় লাভ কৰিব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যা আহৰণত শুভ বুলি ক'ব পাৰি। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, মনৰ আশা পূৰণ হ'ব। যদিও আজি আপুনি পুলিচ প্ৰশাসনৰ পৰা অলপ সাৱধান হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব, ধন সম্পত্তি লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, ব্যৱসায়িকভাৱে খুব লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনটো সামান্য চঞ্চল হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব। সমাজকৰ্মীসকলৰ আজি খুব ব্যস্ততা বৃদ্ধি হ'ব। লগতে আজি বিবাহিত ব্যক্তিসকলৰ পাৰিবাৰিক সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, বেচা কিনাৰ ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি শৰীৰত সামান্য সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ কৰ্মত সহায় সহযোগিতা লাভ কৰাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণ বা যিকোনো কৰ্ম শুভাৰম্ভণি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি। হাতলৈ ধন সম্পত্তি আহিব। লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল খবৰ লাভ কৰিব, দ্ৰব্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাতে কিন্তু আজি আপোনালোকৰ মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।